Today we visit the Thai Study Center and to see how the activity of the center to promote the Thai community in Assam. Northeast. Not in northeastern region of India. How And- feel after your visit? And I very impressive with the work of the center. Have a lot of books, have everything for academic research. So I recommend that both Thai and Indian people can come here to see the center. It's very valuable and a good place to come to visit. আচলতে তেওঁলোক বিদেশী নহয় আমাৰ টাই ভাষাত ক'বলৈ গ'লে দে আৰ পিনংছ কাৰণ আমাৰ একেই টাই জনগোষ্ঠীৰ তেওঁলোক লোক অৱশ্যে তেওঁলোক থাইলেণ্ডত বাস কৰে আৰু তেওঁলোক থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তেওঁলোক বিভিন্ন বিষয়ববীয়া তেওঁলোক আমাৰ ইয়ালৈ অহাৰ উদ্দেশ্যটো হৈছে আমাৰ টাই অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ সম্পৰ্কত তেওঁলোকে বহুত দিনৰ পৰাই শুনি আছে গতিকে তেওঁলোকে সহৰিয়ে ইয়াত আহি চাই গৈছেহি আমি ইয়াত আমাৰ কিখিনি কাম কৰিছোঁ আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ সহায় সহযোগ আগবঢ়াব পাৰিব সেই কথা বুজ ল'বলৈ ইয়ালৈ আহিছিলে তেওঁলোক গতিকে আমি তেওঁলোকক কৈছোঁ আমাৰ মাজত এটা শৈক্ষিক আৰু কালচাৰেল সম্পৰ্ক এটা স্থাপন কৰিব লাগে এইকাৰণে আজি তেওঁলোক আহিছিলে আৰু আমিও গোট খাই তেওঁলোকক সম্বৰ্ধনা জনালোঁ আনকি তেওঁলোকে আমাৰ টাই অধ্যয়ন গৱেষণা প্ৰতিষ্ঠানটোক তেওঁলোকৰ মানে এটা লক্ষ্য হিচাপে ল'লে কিন্তু শিৱসাগৰ বা চৰাইদেউ সেইবিলাক তেওঁলোক নগ'লগৈ আৰু ইয়াৰ পৰাই ঘূৰি গ'লগৈ তাৰমানে আমাৰ অনুষ্ঠানটোৰ গুৰুত্বটো তেওঁলোকে কেনেধৰণে বুজি পাইছে ইয়াৰ পৰাই ধৰিব পাৰি তেওঁ এজন মিনিষ্টাৰ হয় ফৰেন বৈদেশিক পৰিক্ৰমাৰ মিষ্টাৰ কিৰণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত